মইতো তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ হৈ উত্তৰ দিব নোৱাৰোঁ। গতিকে উত্তৰ তেওঁ দিব লাগিব। যদি আপোনালোকে যেতিয়া সাহস গোটাব পাৰিব, আপোনালোকে প্ৰশ্ন সুধিব। এনেই মই দেখিছোঁ যে সাংবাদিকসকলৰ সাহস যিমান হ'ব লাগে তেওঁ সুধিলে অলপ কম থাকে। আপোনালোকে যেতিয়া সময় সুবিধা পাব আপোনালোকে সুধিব। তেওঁ চিঠি লিখিছিলে আৰু চিঠি লিখাতকৈ তেওঁতো টেলিভিশ্যনতে বিৰোধিতা কৰিছিলে। যোৰহাটৰ উৰণ সেইটো নহয়, গোটেই উজনি অসমৰ ডেভেলপমেণ্টটোকে তেওঁ বিৰোধিতা কৰি আহিছে ইমান দিন ধৰি। কাজিৰঙাৰ এলিভেটেড কৰিডৰটো হৈ গ'লে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1.5 ঘণ্টা কমি যাব। যদি আমি লক্ষ্য কৰোঁ, গোলাঘাট আৰু গহপুৰৰ মাজত টানেল হ'লে আমাৰ নৰ্থ অসমলৈকে ডিষ্টেঞ্চ, যোৰহাটৰ পৰা তেজপুৰলৈকে ডিষ্টেঞ্চ, গহপুৰলৈকে ডিষ্টেঞ্চ খুব বেছি 1.5 ঘণ্টা হ'ব। এই গোটেই ব্যৱস্থাসমূহত তেখেতে বিৰোধিতা কৰে আৰু কিয় বিৰোধিতা কৰে তাৰ উত্তৰটো মই দিয়াত অপাৰগ আৰু মোৰ দিয়াৰ ধৃষ্টতাও নাই। ছাৰ, এবাৰ যিহেতু গৌৰৱ গগৈ যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, গতিকে ছাৰ সেউজ সংকেত কিবা ক'ব পাৰি নেকি যোৰহাটত? ছাৰ কি যোৰহাটত আমাৰ দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে আবেদন কৰিছে বা আমি যিটো আমাৰ যিটো প্ৰত্যেক সমষ্টিতে আমাৰ যিটো ভোটিং হৈছিলে তাত কেইবাজনো বিশেষকৈ 3 গৰাকী ব্যক্তিৰ নাম আহিছে। 17 তাৰিখে আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং হোৱাৰ সম্ভাৱনা আছে। 17 তাৰিখে গধূলি অকল যোৰহাট নহয়, ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা আটাইকেইটা চিটৰে তালিকা একেখন লিষ্টতে প্ৰকাশ পাব। ছাৰ, দেৰগাঁও যিহেতু আপুনি বিজেপিয়ে খেলিব বুলি আপুনি স্পষ্ট কৰিছে, গতিকে ছাৰ তিয়কটো মিত্ৰতাৰ ক্ষেত্ৰত তেনেকুৱা হ'ব নেকি ছাৰ? আমাৰ অসমত অসম গণ পৰিষদ দলৰ লগত আমাৰ মিত্ৰতা আছে আৰু সেই দৃষ্টিভংগীৰে আমি এখন সন্মানজনক সংখ্যা, যিয়ে নেকি আঞ্চলিক ৰাজনৈতিক দলটোৰ প্ৰাসংগিকতা ৰাখে, সেই ধৰণৰ সন্মানজনক আসন আমি ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদক দিবই লাগিব। সেই ক্ষেত্ৰত স্বাভাৱিকভাৱে বিজেপিৰ কাৰ্যকৰ্তাসকল সন্তুষ্ট নোহোৱাটো স্বাভাৱিক, কিন্তু ডাঙৰ স্বাৰ্থত আমি কেতিয়াবা ক্ষুদ্ৰ স্বাৰ্থ পৰিত্যাগ কৰিব লাগে। যোৰহাট লোকসভা সমষ্টিত এখন হওক দুখন হওক আসন আমি বিজেপিক AGPক এৰি দিব লাগিব, কিন্তু কোন দুখন বা কোন এখন আসন আমি এৰি দিওঁ তাৰ বিষয়ে যদিও গণ পৰিষদৰ লগত ইতিমধ্যে আমাৰ বুজাবুজি হৈ গৈছে, তাক ৰাজহুৱা কৰাৰ অধিকাৰ মোৰ নাই। কেন্দ্ৰীয় সংসদীয় বৰ্ডৰ মিটিঙৰ পিছতহে তাক আমি ৰাজহুৱা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।